আমি মানে এতিয়া ভেলা ঘৰত শুইছো এয়া আমাৰ চব ওপৰে মোৰ ইউটিউব পৰিয়ালৰ সকলোলৈকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু দেৰি কৰি হ'লেও সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা দিছো আৰু এয়া পিঠা বনাইছিলো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলো কেনে হৈছে বাৰু জনাব দেই আৰু এবাৰ উৰুকাৰ দিনটোতে এটা বেয়া খবৰে মনটো দুখ দিছে বিহু নহয় যেন বৰ বিহে হৈছে এনেকুৱা লাগিছে আমাৰ মাজৰ পৰা অতিকৈ মৰমৰ শ্ৰদ্ধাৰ শিল্পী ৰাজীৱ শদিয়া নোহোৱা হৈছে তেখেত এই সংসাৰৰ পৰা গুচি গৈছে এয়া তেখেত আৰু তেখেতৰ যিখিনি গান জাতি মাটি ভেটিৰ কাৰণে গাইছিল সেইখিনি শুনিলে গাৰ নোম শিয়ৰি উঠে আপোনালোকে যদি শুনা নাই যদি তেখেতক চিনি নাপায় এবাৰ চাই ল'ব খুব ভাল মানুহ আছিল প্ৰকৃতাৰ্থত এজন সঁচা মানুহ আছিল তেখেতৰ মৃত্যুৰ খবৰটোৱে বৰ দুখ দিলে আহিছো মাছ চাবলে এতিয়া মামাহঁতৰ ফিচাৰীত মাছ ধৰিছে মাছ চাবলৈ আহিছো আৰু এইটো চাওকচোন মা আৰু মই মিলি বনাইছিলোঁ সৰুকৈ এটা ভেলাঘৰটো হ'লে ভাল লাগে বিহু বুলি ক'লে নহয় জানো আৰু কেনেকুৱা লাগিছে মোক জনাব দেই আৰু এয়া চাওকচোন তেলত দিয়া নিমখীয়া পিঠা বনাইছিলোঁ কেনেকুৱা হৈছে বাৰু জনাব দেই এই পিঠাটো খাই বেছি ভাল লাগে ন তিল পিঠাটোতকৈ চাই থাকক ভিডিঅ'টো কেনে পাই জনাব যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু আকৌ কৈছোঁ দেই যদি নতুন কোনোবা আহে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু এয়া মোৰ পিঠা ৰেডি এয়া সন্ধিয়াৰ পৰা আমাৰ প্ৰস্তুতি আৰম্ভ হৈ গ'ল ভেলাঘৰৰ ভিতৰত এয়া খানা বনাইছোঁ আৰু বাহিৰতে এয়া জুই একুৰা ধৰি লৈছোঁ এয়া মই বনাইছোঁ মাছৰ পেটু গৰমে ৰঙালু টেষ্টি এয়া নাৰিকলৰ লাডু বনাইছিলোঁ দেই গৰমে গৰমে হাত পুৰি গৈছে মোৰ
আৰু এয়া মোৰ নচা পৰ্ব আৰম্ভ হৈ গৈছে আৰু দেই হোৱাই নোহোৱাই মনৰ আনন্দতে ফূৰ্তি কৰিছোঁ ভিডিঅ'টো চাই থাকক আৰু এয়া আমি তিনিজনী মানে মোৰ ভণ্টি আৰু মোৰ মামাৰ ছোৱালী তিনিজনীয়ে লগ হৈ মাংস টেষ্ট কৰাত লাগি গ'লোঁ মাংস বনালে টেষ্ট কৰাৰ প্ৰশ্ন আহিবই নহয় জানো টেষ্ট কৰাটো মেইন আৰু ভিডিঅ'টো চাই থাকক কেনে পাই জনাব আৰু বৰ নহ'ব দেই আৰু স্কিপ নকৰিব এটা কথা কৈ থওঁ দেই আমি নাচিছিলোঁ বেলেগ এটা গানত কিন্তু কপিৰাইটৰ বাবে গানটো দিব নোৱাৰিলোঁ সেয়েহে ইয়াত কপিৰাইট নথকা বেলেগ এটা গান এড কৰি দিছোঁ হয়তো চেওবোৰ নিমিলিব পাৰে নাহাঁহিব দেই চাই থাকক ভিডিঅ'টো আৰু এয়া খানা বনাই মেলি ভাগৰ লাগিছে আৰু ৰাতিও হৈছে 10:30-11টামান বাজিল আৰু খাবৰ হৈছে আৰু এয়া আমাৰ খানা ৰেডি আৰি মাছৰ জোল মাংস আৰু চালাড জ্বলা চাটনি এনেকৈ আছিল আৰু খাই দিলোঁ আজি ভোগালীৰ ভাত সাজ এনেকৈ আমাৰ হ'ল আৰু ভোগালী বুলি ক'লে এনেকৈ সকলোৱে একেলগে মিলি খাই বেছি ভাল লাগে সেইটো আমেজেই সুকীয়া নহয় জানো আজিকালি সেইবোৰ কমি গৈছে মানুহবোৰ খুবেই একপক্ষীয় হৈ গৈছে আমি কিন্তু এনেকৈ খাই ভাল পাওঁ আৰু এনেকৈ আমাৰ চলি আহিছে চলি থাকিব আমাৰ সংস্কৃতিক আমি জীয়াই ৰাখিব লাগিব নহয় জানো আমাৰ মাজতে যদি ভেদভাৱ আহে কেনেকৈ নহ'ব ভিডিঅ'টো চাই থাকক আৰু এয়া হৈছে মাছৰাতি একদম ৰাতি 12:30 বাজিছে এয়া ভেলাঘৰত মানে এতিয়া ভেলাঘৰত শুইছোঁ এয়া আমাৰ চব ওপৰে পুৰা ঠাণ্ডা একদম নিয়ৰ পৰি আছে আৰু আমি শুইছোঁ গুড নাইট এয়া আমাৰ ভেলাঘৰ দেই চাওক মজা লাগিছে ন গুডি হেণ্ডশেক গুডি আৰু এয়া পিছদিনা মেজিৰ ওচৰত জলপান ৰঙা আলু কাঠআলু আৰু ক্ৰীমেৰে এয়া মেজি আৰু মেজিৰ ওচৰৰ আটাইতকৈ ভাল লগা বস্তুটো হৈছে এই প্ৰসাদকেইটালৈ মই ৰৈ থাকোঁ দেই বহুত ভাল লাগে মেজিৰ ওচৰত টেষ্টি প্ৰসাদকেইটা খাবলৈ আৰু বিহুৰ শুভেচ্ছা দিলোঁ দেই আপোনালোকলৈ আকৌ এবাৰ দেৰিকৈ আৰু ভিডিঅ'টো শেষ খবৰ হৈছে আৰু কেনে পাই জনাব আৰু যদি ভাল পাই লাইক কৰিব কমেণ্ট কৰিব আৰু আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি থৈ যাব দেই আৰু এয়া চাওকচোন মোৰ অতিকৈ প্ৰিয় ব্লেক ৰাইচ আৰু এয়া গুৱাহাটীৰ থলগিৰিৰ পৰা পঠাইছে খুব ভাল লাগিল খাই আৰু ইয়াতে মোৰ ভিডিঅ'টো শেষ কৰিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আৰু পুনৰবাৰ আপোনালোকলৈ ভোগালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা দিছোঁ আৰু আপোনালোকৰ দিনবোৰ ভাল হওক আৰু মনৰ অশান্তিবোৰ দূৰ হওক তাৰ প্ৰাৰ্থনা কৰিলোঁ আৰু ভগৱানে আপোনালোকক সুস্থকৈ ৰাখক আৰু ভালকৈ থাকক এইখিনিয়ে প্ৰাৰ্থনা ইমানেই বাই পুনৰ লগ পাম দেই।